আজি আমাৰ অনিল শইকীয়া দেৱৰ চামগুৰি সমষ্টিৰ পাত্ৰী আমাক যেনেকে দিছে আমি তেনেকেই ৰাইজ আমি বিজেপিৰ হৈ বহুত ৰাইজ ওলাই আহিছে মৃত্যুজোঁটৰ প্ৰাৰ্থী আপোনালোকে চাইছে আমাৰ কমচে কম 40-50,000 মানুহ ওলাই আহিছে সমষ্টিৰ পৰা আৰু আমাৰ কাৱৈমাৰীৰ পৰা আমি ক'ব গ'লে আমাৰ কংগ্ৰেছ নীল আপোনালোকে জানে ৱাল সমষ্টি ৰূপপুৰ গাড়ী সব কাৱৈমাৰী সোমাই দিছে সোমাই দি সিহঁতে কাৱৈমাৰীৰ পৰা ৰেলী কৰিছে বুজিছে এতিয়ালৈকে আমি বেছি কথা নকওঁ আমাৰ ৰেলী যোৱা সময় হৈছে আপোনালোকে যদি কিবা থাকে সুধিব পাৰে হয় আপুনি দেখা গৈছে আপুনি কাৱৈমাৰী জিপিৰ এজন প্ৰাৰ্থী আপোনাৰ জিপিৰ পৰা এজন অসম গণ পৰিষদৰ বলিষ্ঠ নেতা ইতিমধ্যে পদত্যাগ কৰি কংগ্ৰেছত যোগদান হৈছে হয় তাৰে কিবা প্ৰভাৱ আপোনাৰ জিপিত পৰিব বুলি ভাবে নেকি চাওক আমি এটা কথা কওঁ যেতিয়া 2016 খেলিছিলো আমি আপোনালোকে সবেই গম পায় আমাৰ জিতু গোস্বামী ডাঙৰীয়া খেলিছিলে আমাৰ কোনো প্ৰভাৱ আমাৰ জিপিত কাৱৈমাৰী পঞ্চায়তত ফলাব পৰা নাই আৰু তাৰ পিছত আমি 21ত খেলিছো এনেকুৱা আমি বহুত মানে এইটো সমষ্টিৰ পৰা ৱাল অসমৰ ভিতৰত আমাৰ কাৱৈমাৰী পঞ্চায়ত বেছি হৈছে তাৰ পিছত আকৌ আমি যেতিয়া উপনিৰ্বাচন খেলিছো আমাৰ পঞ্চায়ত 100% মাইনৰিটি মানুহ আমি জিকিছো তাৰ পিছত পঞ্চায়ত ইলেকশ্যনত আমাৰ পত্নী হল এই পঞ্চায়তৰ সভানেত্ৰী হেতু পঞ্চায়তৰ আমি 8টা ওয়ার্ড মেম্বাৰৰ সাপোর্ট লৈ আমাৰ পত্নী প্ৰেসিডেন্ট হৈছে আৰু আপোনালোকে জানে এই সমষ্টিৰ প্ৰেসিডেন্টে চামাগুৰি সমষ্টিৰ প্ৰেসিডেন্ট আছিল ই তাৰ পিছত হি টিকেট বিচাৰিছিল এজিপিৰ পৰা এজিপিৰ নেতৃত্বক আমি এটাই ধন্যবাদ দিম যে হিয়তে একদম ঘাস লেভেলত তদন্ত কৰি হিয়তে পাইছে যে হিয়তৰ যদি টিকেটটো দিয়ে তেতিয়ালে ৰকিবলৈ গড় পাৰ হৈ টিকেটটো নাহিব হেতু কাৰণে আমাৰ বিজেপিৰ পৰা প্ৰাৰ্থী দিছে হেতু কাৰণে হিয়তে খং কৰি আকৌ কংগ্ৰেছত গুচি গৈছে এটো 1% কাৱৈমাৰী জিপিত আপোনালোকৰ সময়ত কৈছো কোনো ধৰণৰ প্ৰভাৱ নপৰে আজি আপোনালোকে দেখিছে আমাৰ কিমান মহিলা ওলাই আহিছে আমাৰ কাৱৈমাৰী পঞ্চায়তৰ পৰা যে আই কংগ্ৰেছে আপোনালোকে আৰু লাগিলে খবৰ কৰক হিয়তক লাগিলে 5টা গাড়ী ওলাব পৰা নাই বিৰোধীৰ ফালৰ পৰা আপোনালোকে কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ভাবিছে আমি চাওক আমি দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়াক লৈ যেতিয়া খেলিছিলো এতিয়া সমষ্টিটো অকমান এফাল এফাল হৈছে হলেও আমি আশাবাদী চাওক ইডিএমে কেন্দ্ৰীয় বাই ইলেকশ্যনত দিয়া নাই তেতিয়াহলে আমি কিমান ভোটত আমি জিকিছো আপোনালোকে অনুভৱ কৰক এতিয়া আমাৰ ডিলিমিশ্যন হৈ যেটো সমষ্টি আহিছে এতিয়া চাওক আমাৰ সদৰৰ পৰা 4-5টা পঞ্চায়ত আহি গল আমাৰ ৰূপপুৰৰ পৰা আহিছে আমি সবকেইটা পঞ্চায়তৰ পৰা আমি ভাবিছো আমি বহুত ভোটত আমি জিকিম মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে যধে মধে টিকেট প্ৰদান কৰিছে এই সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব হয় চাওক যধে মধে টিকেট প্ৰদান কৰিছে আপোনালোকে গম পায় আজি হয় আজি চাওক হিন্দু পাৰ্টিটো পোৱা নাই আজি চাওক কিমান ডাঙৰ নেতা গুচি গল আজি চাওক প্ৰদ্যুৎ বৰদলৈ কিমান ডাঙৰ নেতা গুচি গল আৰু নেতা বহুত যোগাযোগ আমাৰ মুখ্যমন্ত্ৰীৰ লগত কৰি আছে ইতিৰ মাজে আপোনালোকে গম পাব আৰু বহুত যাবগৈ সামগ্ৰীত এবাৰ মূল যুঁজখন আমাৰ ইডিএফৰ লগত হ'ব ৰকিবলৈ নাই কংগ্ৰেছ ফেক্টৰ নহয় আমাৰ কংগ্ৰেছ আমি যেতিয়া লোকে আমি ইলেকশ্যন খেলি আছো আমাৰ লগত কংগ্ৰেছৰ আমাৰ বিগত বহুত কেইটা বছৰ আপোনাৰ কংগ্ৰেছৰ দখলত আছিল এইটো সমষ্টি আৰু এই ক্ষেত্ৰত আপোনালোকে পাৰিবনে কংগ্ৰেছৰ হয় আপোনালোকে গম পায় আমি এটা সৰু লৰা হলেও আমাৰ ইয়াত আমি কংগ্ৰেছৰ কোনো ধৰণে থান নিদিওঁ কোনো ধৰণে সিহঁতে এটা ৱাৰ্ডত ওলাব নোৱাৰে আপোনালোকে খবৰ কৰক ভালকে খবৰ কৰক আমি এপি মেম্বাৰ জিকাইছো এপি মেম্বাৰ আমাৰ ব্লক চেয়াৰম্যান আছে আমার 25টা পঞ্চায়েতের 21টা বিজেপির প্রেসিডেন্ট আছে আমি কিয় হারিম আজি আমার দুখীয়া মানুষ যাব কার তাত ধরক না মুর গণিকল প্রেসিডেন্ট আর ধরক না মাগুমারি আমার প্রেসিডেন্ট কাটপাড়া আমার বিজেপির প্রেসিডেন্ট সিঙ্গিমারি আমার বিজেপির প্রেসিডেন্ট বাজিয়াগাঁও বিজেপি প্রেসিডেন্ট বরঘাট বিজেপির প্রেসিডেন্ট গেরুয়া বিজেপির প্রেসিডেন্ট মৌমারি বিজেপির প্রেসিডেন্ট কোনোমারি বিজেপির প্রেসিডেন্ট আমার দুখীয়া মানুষ আমি এটাই কম আমার রাজধানী হল আমার পঞ্চায়ত আপোনালোকে আমি দুখীয়া মানুহক আহ্বান জনাম যে কংগ্ৰেছৰ প্ৰলোভনত নপৰি আমাৰ লগত থাকক আৰু কিমান অনুদান দি আছে আপোনালোকে চাইছে ডেভেলপমেন্টৰ ভিতৰত আমাকতো সিহঁতে আমাকতো বাদ দিয়া একো কৰা নাই সব আমাক দি আছে কি আমাক দিয়া নাই সব পাইছে আপোনাৰ জয় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কেৱল আনুষ্ঠানিকতাহে বাকি চাওক যেতিয়া আমি দীপ্তৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ইলেকশ্যনৰ এজেন্টত আমি গৈছিলো ৰকিবুল হুছেইনে চিঞৰি কৈছে এজেন্টে যেতিয়া ভয় খাই নোসোমাই তাৰ পিছত কৈছে আমি একদম বহুত গুণত জিকিম 1 ঘন্টা পিছত আমি নেপালো এতিয়া যদি আমি
খেলো তেতিয়াহ'লে আমিও কম এটি মুখৰ কথা কবই আৰু সিহঁতে এতিয়া সিহঁতে কি আছে ধুবুৰীৰ চিন্তা কৰকচোন ধুবুৰীৰ চিন্তা কৰক আপোনালোকে কি হ'ল সিহঁতৰ ধুবুৰীও হাৰিব চামাগুৰিতো হাৰিব ধুবুৰীও হাৰিব বহুত ভোটত হাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221